এতিয়াৰে পৰা পোহৰ দেখিব অসমৰ এখন গাঁৱে। সূৰ্যই নহয়, গাঁও পোহৰাব বিদ্যুতে। স্বাধীনতাৰ ৭৮টা বছৰ গৰকাৰ পিছত আজিৰে পৰা বিদ্যুতৰ পোহৰ দেখিব অসম অৰুণাচল সীমান্তৱৰ্তী বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহমাৰী বনগাঁৱৰ এইসকল লোকে। বনগাঁও হোৱা হেতু দীঘলীয়া প্ৰক্ৰিয়া আৰু প্ৰচেষ্টাৰ অন্তত গাঁওখনত আনুষ্ঠানিকভাৱে বিদ্যুৎ সংযোগ দিয়াৰ পিছতে আনন্দত উৎফুল্লিত হৈ পৰিছে বনগাঁৱৰ ৰাইজ। বৰ আনন্দ লাগিছে আমাক এটা কাৰেণ্ট পাই। বহুত দিন আমি আন্ধাৰত থাকি জীয়াই আছিলো। এতিয়া বিশেষত কষ্টটো দূৰ হ'ব নহয় জানো? দূৰ হ'ব, বহুত মনটো মানে আনন্দিত হৈছে আৰু বিধায়কগৰাকী মনীন্দ্ৰ দাস MLA হোৱাৰ দুমাহৰ পিছতেই লাইনৰ পোহৰ দেখিব। তেওঁৰ প্ৰতি কিবা কথা ক'বলৈ ধন্যবাদ দিছোঁ আৰু ছাৰক। উল্লেখ্য যে ২০০১ চনৰ পৰা এই অঞ্চলত বিদ্যুৎ সংযোগৰ অহৰহ প্ৰচেষ্টা কৰি আহিছিল যদিও গাঁওখনৰ লোকসকলে কোনো ধৰণৰ সঁহাৰি পোৱা নাছিল, যাৰ বাবে এই গাঁৱৰ লোকসকলে দশক দশক ধৰি অন্ধকাৰকে সংগী কৰি কটাই আহিছিল জীৱন। ২০০১ চনৰ পৰাই এই অঞ্চলত আচলতে বৈদ্যুতিক ব্যৱস্থা কৰাৰ কাৰণে অহৰহ চেষ্টা চলাই থকা হৈছিল। বৰ্তমানৰ MP তাহানিৰ মানে MLA আৰু বৰ্তমানৰ যিগৰাকী বিধায়ক হৈছে নতুনকৈ, তেওঁ অহাৰ পিছত এটা সৌভাগ্যই ঘটিছে বুলি ক'ব লাগিব আমাৰ এই অঞ্চলটোৰ বাবে। কাৰণ এই অঞ্চলৰ ৰাইজ ২০০১ চনৰ পৰা আজি ২৫ বছৰ, আজি ২৬ত ভৰি দিছে। তো ডিপ্ৰাইভ হৈ আছিল মানে বিজুলীৰ কাৰণে, বিদ্যুতৰ কাৰণে। আজি আশা সুধি আমাৰ চেষ্টাৰ বলত আজি এই অঞ্চলৰ ৰাইজ উপকৃত হৈছে। শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্তৰ প্ৰচেষ্টাৰ ফলতে এই দুৰ্গম অঞ্চলটোৰ জনগোষ্ঠীয় লোকসকলে বিদ্যুতৰ পোহৰ দেখা বাবে মনত পুহি ৰখা সপোন এতিয়া সঁচা হ'ল। বিগত ৭৮টা বছৰে বিদ্যুতৰ পোহৰ নেদেখা গাঁওখনৰ লোকসকল এতিয়াৰে পৰা থাকিব বিদ্যুতৰ পোহৰত। 1965 পৰা আমি বসবাস কৰি আছোঁ। কোনো বিজুলী বাতি আমি সুবিধা পোৱা নাই। অকল ৰাস্তা ঘাটৰ সুবিধা দিছিলে। আজি পূবে পশ্চিমে উত্তৰে অৰুণাচল প্ৰদেশ, তাতো মানে লাইনৰ ব্যৱস্থা আছে, কিন্তু আমাৰ ইয়াত লাইনৰ ব্যৱস্থা হোৱা নাছিল। প্ৰথম পৰ্যায়ত বিহালীৰ বনগাঁৱৰ ৩১৫টা পৰিয়াল এই বিদ্যুৎ সেৱাৰ পৰা উপকৃত হ'ব। এনে পৰিস্থিতিত স্বাভাৱিকতে সকলোৰে মুখত হাঁহি বিৰিঙিছে। গহপুৰৰ পৰা বিপ্লৱ নেওগৰ সহযোগত নিউজ এক্স ৰিপৰ্ট ND24 ডিজিটেল।